নমস্কাৰ, আজি আমি অনুশীলনী 4.4 চাওঁ। অনুশীলনী 4.4 কুৱেশ্যন নাম্বাৰ 1ত আমাক কৈছে যে y = 3 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত আৰু দুটা চলকযুক্ত। ঠিক আছে, এতিয়া এক নম্বৰটো চাওঁ। যেতিয়া আমাক এটা চলকযুক্ত হ'লে কি হ'ব? y = 3 হ'ব। এটাই চলক আছে, y টো চলক, হয় নে নহয়? y = 3 হ'লে আমাৰ সমীকৰণটো কি হ'ব? সংখ্যা ৰেখাতে আহিব। মানে এটা পইণ্ট হ'ব, বাছ এটা পইণ্ট হ'ব, ইয়াৰ কোনো ৰেখা আঁকিব নোৱাৰো আমি, হয় নহয়? লেখ ড্ৰ কৰিব নোৱাৰো, গতিকে সংখ্যা ৰেখাত এটা অকল পইণ্টে হ'ব। ঠিক আছে, y = আমি কেনেকৈ লিখিম? আমাৰ y এক্সিছ কোনডাল? এইডাল, নহয় জানো? ওপৰডাল y এক্সিছ আৰু ধনাত্মক চাইডটো কোনফালে? ওপৰ ফালে থাকে, গতিকে y = 3 টো আমাৰ ক'ত আহিব? পইণ্টটো ইয়াত আহিব। বুজি পালা? এতিয়া এক নম্বৰটো হৈ গ'ল। দুই নম্বৰটো আমাক কি বুলি কৈছে? যদি দুটা চলকযুক্ত হয়, দুটা চলকযুক্ত হ'লে কেনেকৈ আমি লিখিব পাৰিম? y = 3 লিখা আছে, ইয়াত কি হ'ব আমাৰ? যদি y = 3, যদি ইয়াক যদি দুটা চলকযুক্ত কৰিব লগা হয়, 0 × x কৰিব পাৰোঁ, প্লাছ y = 3 লিখিব পাৰোঁ, হয় নে নহয়? 0 × x 0 হৈ গ'ল, থাকিলে কি? y = 3 থাকিলে। এতিয়া আমি যদি x ৰ ভেলু যিয়ে বহাব লাগে, ছাপ'জ মই ইয়াত লৈ লৈছোঁ এইটো, আমি ইয়াত x ৰ ভেলুখিনি লিখিম, তলত y ভেলুখিনি। ঠিক আছে, যদি x ৰ ভেলু 0 লওঁ, আমাৰ y ভেলু কি হ'ব? 3 হ'ব, হয় নে নহয়? এই টাৰ্মটো 0 হৈ গ'ল, 0 হৈ গ'লে y ভেলুটো 3 হৈ যাব, হয় নে নহয়? y = 3। যদি x ৰ ভেলু যদি 1 লওঁ, তেতিয়া y = কি হ'ব? 3 হ'ব, কাৰণ এই টাৰ্মটো আকৌ 0 হৈ যাব। সেইকাৰণে তেনেকেই x ৰ ভেলু 2 বহালেও y ভেলু 3 হ'ব, x ৰ ভেলু 3 বহালেও y ভেলু 3 থাকিব, y ভেলু সদায় কনষ্টেণ্ট থাকিব। ঠিক আছে, গতিকে যদি এইকেইটা আমি যদি ইয়াত গ্ৰাফত যদি ড্ৰ কৰোঁ, x ৰ ভেলু যেতিয়া 0 হয়, y ভেলু 3 এইটো হ'লেই, x ৰ ভেলু 1 হ'লে y ভেলু 3, 2 হ'লেও y ভেলু 3, 3 হ'লেও y ভেলু 3, 4 হ'লেও y ভেলু 3, 5 হ'লেও y ভেলু 3, এনেকৈ গৈ থাকিব। বুজি পালা? এতিয়া গোটেইকেইটা যদি আমি পইণ্ট যদি এনেকৈ কানেক্ট কৰি দিওঁ, যোনডাল লেখ পাম আমি, সেইডালে হৈছে দুটা চলকযুক্ত সমীকৰণটোৰ বাবে লেখ। ঠিক আছে, এতিয়া কুৱেশ্যন নাম্বাৰ 2টো চাওঁ আমি। কুৱেশ্যন নাম্বাৰ 2টো আমাক একে কৈছে, এটা সমীকৰণ দিয়া আছে, সমীকৰণটো লিখি লওঁ। কি দিয়া আছে? 2x + 9 = 0 দিয়া আছে। ঠিক আছে, ইয়াক জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত আৰু দুটা চলকযুক্ত। এতিয়া এটা চলকযুক্তৰ কাৰণে কৰি চাওঁ। ইয়াত এটাই চলক আছে, 2x + 9 = 0। ইয়াক যদি আমি 2x = কি হৈ যাব? -9 হৈ যাব, গতিকে x = কি হৈ যাব? -9/2, হয়নে নহয়? এতিয়া -9/2 = কি হৈ যায়? -4.5 হৈ যায়, হয় নহয়? এতিয়া -4.5টো আমি ইয়াত ক'ত বহিব? x = -4.5টো, -4.5টো আমাৰ এইখিনিত বহিব, 4 আৰু 5ৰ মাজত, হয়নে নহয়? এতিয়া যদি ইয়াক দুটা চলকযুক্ত কৰি, এক নম্বৰটো হৈ গ'ল। দুই নম্বৰটো চাওঁ, ইয়াক কি কৰিব কৈছে? দুটা চলকযুক্ত কৰিব কৈছে। যদি দুটা চলকযুক্ত কৰিব লগা, এতিয়া আমি কেনেকৈ লিখিব পাৰিম? x = আমি কি পালোঁ? -9/2 পালোঁ, হয় নে নহয়? ইয়াক যদি আমি দুটা চলক কৰোঁ, x + 0 × y = -9/2 লিখিব পাৰোঁ, পাৰোঁনে নোৱাৰোঁ? এইটো যিয়ে লিখা, y ভেলু যিয়ে নহওক লাগে, x = সদায় -9/2 থাকিব, হয় নে নহয়? এতিয়া যদি আমাৰ x আৰু y খিনি যদি লৈ লওঁ, এতিয়া y ভেলু তুমি যিয়ে নবহোৱা লাগে, 0 বহোৱা, 1 বহোৱা, 2 বহোৱা, 3 বহোৱা, y ভেলুটো, x ৰ ভেলুটো কি থাকিব? -9/2 থাকিব, -9/2, -9/2 থাকিব, -9/2। বুজি পালা? এইটো যদি আমি এতিয়া -9/2 মানে -4.5, ইয়াক যদি বহাই চাওঁ, এতিয়া y ভেলু যদি আমি 1 বহাওঁ, y ভেলু 0 হ'লে এইটো পইণ্ট আমাৰ লোৱাই আছে অলৰেডি। y ভেলু যদি 1 হৈ যায়, ইয়াত আহিব পইণ্টটো, 2 হৈ গ'লে পইণ্টটো ইয়াত আহিব, 3 হৈ গ'লে পইণ্টটো ইয়াত আহিব, 4 হৈ গ'লে পইণ্টটো ইয়াত আহিব, এনেকৈ গৈ থাকিব। এতিয়া যদি এইকেইডাল যদি পইণ্টকেইটা যদি কানেক্ট কৰি দিয়ে, যোনডাল লেখ পাবা, সেই লেখডালে হ'ব আমাৰ দিয়া সমীকৰণটোৰ জ্যামিতিক উপস্থাপন। ঠিক আছে, বুজি পালা? অনুশীলনী 4.4 লগতে আমাৰ চেপ্টাৰ নম্বৰ 4টো শেষ হ'ল। নেক্সট আমি চেপ্টাৰ নম্বৰ 5টো চাম। ঠিক আছে।